অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, সেৱা সেতু পৰ্টেলত পাৰ্টিশ্যন অফ লেণ্ড মাটি বাটোৱাৰাৰ ক্ষেত্ৰত কিছুমান বিষয় মোলৈ কেইজনে কুৱেশ্যনো কৰিছিল, কমেণ্ট কৰিছিল। তাৰ প্ৰত্যুত্তৰত এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে বস্তুখিনি বুজি পায় আৰু সহজ হয় আপোনালোকে এপ্লাই কৰিবলৈ কাৰণে। সেইকাৰণে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল আপোনালোকে এই কামখিনি যিকোনো PFC চেণ্টাৰতো কৰিব পাৰিব বা নিজে সেৱা সেতু পৰ্টেল লগ ইন কৰি কৰিব পাৰিব। এই অপশ্যনটো ইয়াতে দিয়া আছে। এতিয়া পাৰ্টিশ্যনৰ মূল বিষয়বস্তুলৈ যাওঁ। তাত এটা বস্তু আপোনালোকে চাওক, ছাপৰ্টিং ডকুমেণ্টত ইয়াতে এটা কথা কৈ আছোঁ, দ্য এপ্লিকেশ্যন মাষ্ট বি ফাণ্ডৰাইজড দ্য কমপ্লিট ডিটেইলছ অফ লেণ্ড হুইচ কপি অফ জবানবন্দী কপিখন লাগিব, পাট্টা দাগ নম্বৰ যিটো আপোনালোকে ছেপাৰেট কৰিব বিচাৰিছে তাৰ মৌজা গোটেইখিনি তাত ছাবমিট কৰিব লাগিব। আৰু আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট লাগিব। আপোনালোকে যদি খাজনাৰ ৰচিদ নাই তেতিয়াহ'লে অনলাইন এই খাজনাটো দি দিব, এইখন লাগিব। আৰু স্কেন কপি অফ অৰিজিনেল ডিড কপি যদি থাকে আপোনালোকৰ অৰিজিনেল ডিড কপিখন, কাৰণ বহুতে নতুন এপ্লাই কৰি ডাইৰেক্ট পাৰ্টিশ্যন কৰিব বিচাৰিছে, তেনেক্ষেত্ৰত তেওঁলোকে ডিড দিব পাৰিব। এ ডিক্লাৰেশ্যন এজ পাৰ চিলিং এক্ট 1956 ইন এফিডেভিট, এখন এফিডেভিট দিব লাগিব চিলিং এক্ট মতে 1956-ৰ, সেইখন আপোনালোকে কোৰ্টৰ পৰা উলিয়াই ল'ব। সেইখনে মেইন বস্তু। ইয়াত এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ কাৰণ কিছুমানে কুৱেশ্যন কৰিছিলে যে যদি কপাট্টাদাৰজনে চহী নকৰে আমি কেনেকৈ ছেপাৰেট হৈ যাম, কপাট্টাদাৰে চহী নকৰে তেনেক্ষেত্ৰত আমি কি কৰিব পাৰি, এই বিষয়ে কুৱেশ্যন কৰিছিল আৰু সেইটো বিষয় লৈ পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাওক, NOC কপাট্টাদাৰ যিজনে চহী কৰিব এই ডিক্লাৰেশ্যন চিলিং এফিডেভিট 1956 তাতে চহী কৰিব। আৰু যদি তেওঁ তাতে চহী নকৰে এইখন আপুনি বনাই কপাট্টাদাৰৰ নামকেইটা লিখি পেলাই তাতে আপুনি অনলাইন যেতিয়া কৰিব, এই অনলাইন এপ্লাই নাওত ক্লিক কৰি আপোনালোকে যেতিয়া অনলাইন কৰি গোটেই ছাবমিট কৰাৰ আগত ডকুমেণ্টছখিনি ছাবমিট কৰাৰ আগত তাতে আহিব দুটা অপশ্যন, অফিচ পাৰ্টিশ্যন, ফিল্ড পাৰ্টিশ্যন। আপুনি কি কৰিব বিচাৰিছে, যদি অফিচ পাৰ্টিশ্যনত আপুনি ক্লিক কৰে তেনেক্ষেত্ৰত এই NOCত চহী নকৰা মানুহজনক এটা হিয়াৰিং দিয়া হ'ব। তাৰ পৰা আপোনালোকৰ সেই কপাট্টাদাৰ যিকেইজন আছে অফিচ পাৰ্টিশ্যনৰ এইটো নিয়ম হয়, কপাট্টাদাৰসকলক ইছ্যু কৰা হয় লেটাৰ, তেওঁলোক ইয়ালৈ আহি পেলাই বিষয়টো জানি শুনি তাৰপিছত সকলো পক্ষৰ লগত কথা বতৰা পাতি এইটো আপোনাৰ অফিচ পাৰ্টিশ্যনৰ কামখিনি হয়। গতিকে যাৰ ক্ষেত্ৰত এনেধৰণৰ অসুবিধা হৈ আছে তেনেক্ষেত্ৰত তেওঁলোকে চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি আৰু নিজৰ যিটো মাটি আছে মাটিখিনি আগত মণ্ডলক নি পেলাই ফিল্ড এছিষ্টেণ্টক নি পেলাই মাটিখিনি কনফাৰ্ম কৰি যে ইমান নম্বৰ পাট্টাৰ ইমান নম্বৰ দাগৰ অংশত আপুনি বসতি কৰি আছে বা ভোগ দখল কৰি আছে আপোনাৰ, ভোগ দখল নহয়, দখল আছে আপোনাৰ এই মাটিখিনি। পাট্টাৰ মাটিত ভোগ দখল ক'ব নোৱাৰি, দখলেই আছে আপোনাৰ। গতিকে সেইখিনি আপোনালোকে চেক কৰাই কনফাৰ্ম হ'ব। কনফাৰ্ম হোৱাৰ পিছত এই দাগখিনি লৈ এপ্লাই কৰিব অফিচ পাৰ্টিশ্যনৰ কাৰণে। অফিচ পাৰ্টিশ্যন যেতিয়া কিছুমান চাৰ্কলৰ ক্ষেত্ৰত নিয়ম তেওঁলোকৰ কামৰ প্ৰচেছ মতে থাকিব পাৰে, গতিকে অফিচ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অফিচ পাৰ্টিশ্যনৰ যিটো ছিষ্টেম আছে সেইমতে আপোনালোকে এপ্লাই কৰিব। কনচাৰ্ণ বিভিন্ন বেলেগ চাৰ্কুল আছে, সেইকাৰণে আপোনালোকে নিজে এইটো কথা বতৰা পাতি তাৰপিছত এপ্লাই কৰি ল'ব আৰু এইটোৱে অফিচ পাৰ্টিশ্যন কৰিব লাগিব। তেনেক্ষেত্ৰত যদি অফিচ পাৰ্টিশ্যনত এইটো আশা কৰোঁ হৈ যাব লাগে, কাৰণ আপুনি নিজে ছেপাৰেট কৰিব বিচাৰিছে, এইটো আপুনি ট্ৰাই কৰিব পাৰে আৰু এনেকুৱা মানুহে কৰে। গতিকে এই ছিষ্টেমত আপোনালোকে এপ্লাই কৰিব পাৰিব। আশা কৰোঁ মোৰ এজন ভিউৱাৰ্ছ আছিল, তেওঁ এই বিষয় লৈ পেলাই কনফিউজন আছিল, তেওঁৰ এই কনফিউজনটো দূৰ হ'ব আৰু বাকী যিবিলাক মানুহে এই বিষয়ে জানিব বিচাৰিছে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে অফিচ পাৰ্টিশ্যনৰ ছিষ্টেমটো। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবা আৰু কিবা বুজি নাপালে প্লিজ কমেণ্ট কৰিবা। আমি নিশ্চয় আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি কিছুমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।